তো হেল্ল' ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। তো ফাইনালি আকৌ নতুনকৈ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত চাকৰি মুকলি কৰা হ'ল। যদি আপোনালোকে বেংকত চাকৰি কৰিব বিচাৰে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত, তো আপোনালোকে কৰিব পাৰিব। তো 2025 চনৰ নতুন চাকৰি। তো আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত চাকৰি কৰিবৰ কাৰণে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, আৰু আবেদন কৰাৰ সময়ত কোনসকল কেণ্ডিডেটক কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব। তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু ইয়াৰ অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো লাষ্ট ডেট আপোনাৰ 14 ফেব্ৰুৱাৰীলৈকে 9 ফেব্ৰুৱাৰীলৈকে ৰখা হৈছে। তো আপোনালোকে যদি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব। তো বহুতকেইটা বিভাগতে কিন্তু পোষ্ট মুকলি কৰা হৈছে। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ইয়াৰ ফুল ডিটেইলছটো জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো চাগে তেওঁৰ ওপৰত লিখা আছে চেণ্ট্ৰেল বেংক ৰিকুৱাৰমেণ্ট 2025। তো 2025 চনৰ নতুন চেণ্ট্ৰেল বেংকৰ চাকৰি মুকলি কৰা হৈছে। তো ইয়াৰ অৰ্গেনাইজেশ্যন নেম হ'ব আপোনাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে চাওক বহুতকেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। ফেচিলিটিত আছে, অফিচ এছিষ্টেণ্টত আছে, এটেণ্ডেণ্টত আছে। ইয়াতে আপোনালোকে বহুতকেইটা বিভাগত কিন্তু পোষ্ট মুকলি কৰা হৈছে। ছুপাৰভাইজাৰ আছে, জোনেল বেষ্ট অফিচাৰতো পোষ্ট মুকলি কৰা হৈছে। তো বহুতকেইটা বিভাগত চাকৰি মুকলি কৰা হৈছে। তো আপোনালোকে যদি চাকৰি কৰিব বিচাৰে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত তো আপোনালোকে কৰিব পাৰিব। আৰু এপ্লাই মোড আপোনাৰ অনলাইন হ'ব। তো আপোনাক অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াতে অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই। তো ল'ৰা ছোৱালী দুটাই কিন্তু এই চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া চাকৰিত আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পায়। আৰু ইয়াৰ কিন্তু অলৰেডি এপ্লাই আৰম্ভ হৈ গৈছে। তো আপোনালোকে দেৰি নকৰিব, আজি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো তাৰপিছত চাগে আপোনালোকে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যিটো চেলাৰী, এই চেলাৰী আপোনালোকে কিমান টকা পাব মান্থলি চাগে আপোনালোকে 18,000ৰ পৰা লৈ 75,000লৈকে পাৰ মান্থ চেলাৰী লাভ কৰিব। চেলাৰী আপোনালোকে ইয়াতে যথেষ্ট লাভ কৰিব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। 18,000ৰ পৰা লৈ 75,000লৈকে পাৰ মান্থ চেলাৰী আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে বয়স, তো আপোনাৰ এই চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত চাকৰি কৰিবৰ কাৰণে আপোনাক বয়স কিমান হ'ব লাগিব। তো এজ লিমিট চাগে আপোনালোকে মিনিমাম আপোনাক 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছ হ'ব লাগিব। তো আপোনাক নিশ্চয় গম পালে 18 ইয়াৰ্ছৰ পৰা লৈ 45 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। যিসকল SC ST OBC হয় সেইসকল কিন্তু ইয়াতে এজ ৰিলেক্সনো লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এপ্লিকেশ্যন ফিজ, তো এপ্লিকেশ্যন ফিজ চাগে আপোনালোকে 1 টকা আপোনাক দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। জেনেৰেল OBC SC ST PWD সকলে ইয়াতে আপোনাক 1 টকা দিব নালাগে, ফ্ৰী অফ কষ্ট আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকে দেৰি নকৰিব। তাৰপিছত চাগে আপোনালোকে চিলেকশ্যন প্ৰচেছ থাকে, আপোনালোকে চিলেকশ্যন প্ৰচেছটো চাগে আপোনালোকে অনলি ৰিটাৰ্ণ এক্সাম হ'ব। তো ইয়াতে আপোনাক বেলেগ একো নাই, আপোনাৰ অনলি ৰিটাৰ্ণ এক্সাম হ'ব। যদি আপোনালোকে ৰিটাৰ্ণ এক্সামত যদি আপোনালোকে পাছ হয় তো আপোনালোকে 110% আপোনালোকে চাকৰি লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন, তো এডুকেশ্যন কোৱালিফিকেশ্যন চাগে আপোনালোকে 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো 10 পাছৰ পৰা লৈ হাই ছেকেণ্ডাৰী গ্ৰেজুৱেট সকলোৱে আপোনালোকে এই চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ চাকৰিত আপোনালোকে আবেদন কৰিব পাৰিব। তো চেম্পল যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তো আপোনালোকে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত চাগে আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টছ, তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ চাগে আপোনালোকে পাছপোৰ্ট চাইজ ফটো, আপোনাৰ চাওক পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰটো লাগিব, আধাৰ কাৰ্ডখন লাগিব, এডুকেশ্যনৰ সকলো চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেটখন লাগিব, আৰু আপোনাৰ এজ প্ৰুফ হিচাপে আপোনাক ডকুমেণ্টছ দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকে এইকেইখন লাগিব। তো আপোনালোকে যদি এইকেইখন ডকুমেণ্টছ আছে তো আপোনালোকে, আৰু যদি মেট্ৰিক পাছ যদি কৰিছে তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ চাকৰিৰ বাবে আবেদন কৰি লৈ ল'ব। কাৰণ এপ্লাই কৰাৰ সময়ত আপোনাক 1 টকা দিব নালাগে। তো 100% ফ্ৰী জব হয়। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াতে হাউ টু এপ্লাই, তো এপ্লাইৰ বিষয়ে আপোনাক ইয়াতে জনাই দিয়া হৈছে, কেনেকৈ আপোনাক এপ্লাই কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব, কোনটো ৱেবছাইটত কৰিব পাৰিব মই আপোনাক এতিয়া দেখাই দি আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব। তো আবেদন কৰিবৰ কাৰণে আপোনাক সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব।
আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়া ল'লে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনাৰ চাই স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি চাই আপোনালোকে ৰিকুৱাৰমেণ্ট চাই আপোনালোকে ৰিকুৱাৰমেণ্ট চাই আপোনাক দিয়া হৈছে তো চাওক ইয়াতে আপোনালোকে কি পোষ্ট মুকলি কৰা হৈছে ইয়াতে আপোনাক দিয়া হৈছে তো চাওক আপোনালোকে আৰু ইয়াতে ডেটটো আপোনাক ইয়াতে দিয়া হৈছে তো এইটোৰ চাওক ইয়াতে আপোনালোকে 24 জানুৱাৰী তো চাওক আপোনালোকে 24 জানুৱাৰী ইয়াৰ যিটো আছে বিজনেছ কৰ্পৰেট যিটো আছে ছুপাৰভাইজাৰৰ যিটো বিচি চাওক আপোনালোকে বিচিৰ যিটো জব সেইটো আপোনাৰ 24 জানুৱাৰী এইটো অলৰেডি এপ্লাই ডেট শেষ হৈ গৈছে তাৰপিছত আপোনালোকে চাওক ইয়াতে 2 নম্বৰটো চাওক আপোনালোকে ইয়াতে ছুপাৰভাইজাৰ চাওক আপোনালোকে ইয়াতে আপোনাক দিয়া হৈছে লাষ্ট ডেট যিটো ৰখা হৈছে 30/1/2025 তো 30 জানুৱাৰী 2025 লৈকে লাষ্ট ডেট ৰখা হৈছে তো এনেকৈ আপোনালোকে চাই ল'ব আপুনি কোনটোত আপোনালোকে আবেদন কৰিব কোনটো জবত আপোনালোকে আবেদন কৰিব তো ইয়াতে আপোনাক লিংকসমূহ আপোনাক দিয়া হৈছে ডেট ৱাইজ আপোনাক ইয়াতে দিয়া হৈছে কোনটো কিমান তাৰিখলৈকে লাষ্ট ডেট ৰখা হৈছে ইয়াতে আপোনাক দিয়া হৈছে লাষ্ট ডেটটো আপোনাক ইয়াতে দিয়া হৈছে চাওক ইয়াতে আপোনালোকে 9 ফেব্ৰুৱাৰী তো আপোনাক দিয়া হৈছে তো ইয়াতে আপোনালোকে চাই ল'ব আপুনি কোনটোত আপোনালোকে আবেদন কৰিব কোনটো পোষ্টত চাকৰি কৰিব সেইটো আপোনাক ইয়াতে চাব লাগিব ইয়াতে আপোনাক চাওক ক্লিক হিয়াৰ ফৰ ডিটেইলছ দিয়া আছে তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকে লিংক টু এপ্লাই দিয়া হৈছে তো আপোনালোকে যদি ক্লিক হিয়াৰ ফৰ ডিটেইলছত ক্লিক কৰে তো ডিটেইলছসমূহ আপোনালোকে চাব পাৰিব তো মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ চাওক ইয়াতে আপোনালোকে ক্লিক হিয়াৰ ফৰ ডিটেইলছত যেতিয়া আপুনি ক্লিক কৰিব ইয়াৰ আপোনাক সকলো ডিটেইলছ আপোনাৰ পিডিএফত আপোনাক দিয়া হ'ব তো আপোনালোকে চাই কিনে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু আবেদন কৰিব লগা হ'লে চাওক মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই দি আছোঁ লিংক টু এপ্লাই যিটোত আছে ইয়াতে আপোনাক ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ যিটো এপ্লাইৰ যিটো কি প্ৰচেছ এই প্ৰচেছটো ইয়াতে আহি যাব তো এতিয়া আপোনালোকে আবেদন কৰিব লাগিব তো চাইতে আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ চাগেতে যিটো ফৰ্ম সেই ফৰ্মখন আপোনাৰ আহি যাব তো বেছিক ইনফো প্ৰথম দিব লাগিব ফটো এণ্ড চিগনেচাৰটো দিব লাগিব ডিটেইলছসমূহ দিব লাগিব ইয়াতে 6টা ষ্টেপ আছে তো 6টা ষ্টেপত আপোনাক কমপ্লিট কৰিব লাগিব চাগেতে আপোনালোকে আপোনাৰ নামটো দিব লাগিব ফাৰ্ষ্ট নেম লাষ্ট নেম মিডিল নেম তাৰপিছত আপোনালোকে মোবাইল নম্বৰ ইয়াত আপোনাৰ ইমেইল আইডি আৰু সিকিউৰিটি কেপচাটো ফিল কৰি আপোনালোকে 7 নেক্সট ক্লিক কৰিব লাগিব তো এনেকৈ আপোনালোকে আবেদন কৰিব লাগিব আপুনি কোনটো পোষ্টত আপোনালোকে আবেদন কৰিব সেই হিচাপে আপোনাক ক্লিক কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো প্ৰথমতে আপোনালোকে ইয়াতে চাই ল'ব আপোনালোকে কোনটোত আপোনালোকে আবেদন কৰিব সেই হিচাপে আপোনালোকে চাওক লিংক টু এপ্লাই তলত দিয়া হৈছে তো ইয়াতে আপোনালোকে ক্লিক কৰি আপোনালোকে আবেদন কৰি লৈ ল'ব ইয়াতে বহুত কেইটা বিভাগত পোষ্ট মুকলি কৰা হৈছে চাকৰি মুকলি কৰা হৈছে আৰু লগতে আপোনাৰ ডেটটোও দিয়া হৈছে লাষ্ট ডেটটো কিমান তাৰিখলৈকে লাষ্ট ডেট ৰখা হৈছে সেইটো আপোনাক ইয়াতে দিয়া হৈছে তো এই হিচাপে আপোনালোকে চাই কিনে আপোনালোকে ইয়াতে আবেদন কৰিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে আবেদন কৰি লৈ ল'ব যদি আপোনালোকে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত চাকৰি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব যিসকলৰ তলত লিংক টু এপ্লাই দিয়া আছে সেইটোহে আপোনালোকে আবেদন কৰিব পাৰিব অন্যথা কিন্তু বেলেগত আপোনালোকে আবেদন কৰিব নোৱাৰিব তো যিসকলৰ লাষ্ট ডেট শেষ হৈ গৈছে তো সেইসকলত কিন্তু তলত আপোনাৰ লিংকটো দিয়া হোৱা নাই তো চাগেতে আপোনালোকে যিটোত আপোনালোকে লিংক টু এপ্লাই দিয়া হৈছে লিংক টু এপ্লাই বুলি লিখা আছে সেইটোত আপুনি ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু সেই পোষ্টটোতহে আপোনালোকে আবেদন কৰিব পাৰিব বেলেগত আপোনালোকে কৰিব নোৱাৰিব চাগেতে আপোনালোকে দিয়া হৈছে এইবোৰত কিন্তু লিংক টু এপ্লাই দিয়া হোৱা নাই তো আপোনাক চাওক তলতটোত আপোনাক দিয়া হৈছে লিংক টু এপ্লাই তো ইয়াতে ক্লিক কৰি আপোনালোকে এপ্লাই কৰি লৈ ল'ব তো আপোনালোকে নিশ্চয় গম পালে তো আপোনালোকে কোনো দোকানত যোৱাৰ প্ৰয়োজন নাই আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া চাকৰিৰ বাবে তো আপোনালোকে নিশ্চয় গম পালে তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া চাকৰিৰ বিষয়ে জানিব পাৰে বা এপ্লাই কৰি ল'ব পাৰে ধন্যবাদ